যিহেতু আমি বিগত সময়ছোৱাত দেখি আহিছোঁ আপোনাৰ বৰপেটা ৰোডে কওক বা আপোনাৰ হাউলিয়ে কওক বা যিকোনো গ্ৰাম অঞ্চলত সদায় সৰ্পদংশনৰ বলি হ'বলগীয়া হৈছে সাধাৰণ ৰাইজ। তো যিহেতু গাঁৱৰ মানুহ হয়, তেওঁলোকৰ কোনো ধৰণৰ তেনেকুৱা সজাগতামূলক তেওঁলোকৰ তাত তেনেকুৱা কাৰ্যসূচী নাথাকে। আমি যিমান পাৰোঁ চেষ্টা কৰি আহিছোঁ তেওঁলোকৰ ওচৰলৈ যাবলৈ আৰু তেওঁলোকক সদায় সজাগ কৰিবলৈ, কিন্তু তাৰ স্বত্বেও বহু ক্ষেত্ৰত আমি বিভিন্ন কাৰণত আমি তেওঁলোকৰ ওচৰত যাবলৈ নোৱাৰোঁ। কিন্তু ইয়াৰ ক্ষেত্ৰত যেতিয়া সৰ্পদংশন হয় তেতিয়া আমাৰ বিশেষ কাম কৰিবলগীয়া থাকে মেডিকেলসমূহত। কিন্তু মেডিকেলসমূহত বৰ দুখজনক বিষয় এয়াই যে এণ্টিভেনম যদিও তেওঁলোকৰ তাত এভেইলেবল থাকে, কিন্তু হয় ডেডিকেটেড ডক্টৰৰ অভাৱত চিকিৎসা নহয় বা গাফিলতিৰ ফলত আমাৰ পেচেণ্টৰ মৃত্যু হয়। তো এয়াই দুখৰ বিষয়। কিন্তু আৰু যিহেতু আমাৰ বৰপেটা ৰোড বা হাউলিৰ পৰা আমি বৰপেটা টাউন মেডিকেল কলেজলৈকে যাবলৈ বহু ডিষ্টেঞ্চ এটা অৱলম্বন কৰিব লাগে আৰু ৰাস্তাৰ যি শোচনীয় অৱস্থা সেয়া প্ৰত্যেকেই অৱগত। কিন্তু তেনেকুৱা সময়ত এইসকল লোক তাত গৈ পেলাই চিকিৎসা লোৱাটো তেনেই ডিলে হৈ যায়। কাৰণ স্নেক বাইট যেতিয়া হয় আমাৰ ইয়াতে বিশেষকৈ কোব্ৰা বাইটটো আমাৰ বেছি হয়, আৰু কোব্ৰা বাইট হোৱাৰ লগে লগে মানুহ খুব সোনকালে, প্ৰায় ক'বলৈ গ'লে আধা ঘণ্টাৰ ভিতৰত এজন ব্যক্তি চেঞ্চলেছ হৈ যায়গৈ। আৰু তেনেকুৱা সময়ত সেই ব্যক্তিজনক লৈ পেলাই মেডিকেললৈকে দৌৰাদৌৰি কৰোঁতে সময় নষ্ট হৈ যায় আৰু যাৰ ফলত তেওঁলোকৰ মৃত্যুৰ মুখত পৰে। কিন্তু যিহেতু আমাৰ ওচৰতে স্বাস্থ্যকেন্দ্ৰ আছে, যদি আমাৰ ইয়াতে এণ্টিভেনম এভেইলেবল থাকে আৰু ইয়াৰ এজন ভাল প্ৰশিক্ষকমূলক ডক্টৰ থাকে আৰু তেওঁলোকৰ চিকিৎসাত যদি তেওঁলোক সুস্থ হৈ উঠে, মই ভাবোঁ সৰ্পদংশনৰ আমি যি এক জংগী আন্দোলন আমি তুলিছোঁ ভেনম আৰ্মি হিচাপে, তো সেইটো আমি ছাকচেছ হ'ম। কাৰণ অল অসমত এতিয়া প্ৰায় মৃত্যুৰ সংখ্যা কমি আহিছে সৰ্পদংশনত। তো আমি বিচাৰোঁ যে বৰপেটা জিলাটো যাৰ সৰ্পদংশনত মৃত্যুৰ সংখ্যা কমি যায়। তো তাৰ কাৰণে প্ৰতিখন মেডিকেল যাতে ইয়াত ইনভলভ হয় আৰু যাতে প্ৰশাসন বা আমাৰ গঠিত বিজেপি চৰকাৰখনেও যাতে ইয়াত সহায় সহযোগিতা আগবঢ়ায়, তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। হয়, সেয়াটো মই প্ৰত্যেকবাৰে কৈ আহিছোঁ, আজি বুলি নহয়, মই আগতেও ইয়াৰ কেইবাবাৰো মই এই কথাটোৱে কৈছোঁ। কাৰণ যিহেতু অলৰেডি এখন ভাল এটা পইণ্ট হয়, কাৰণ বাণিজ্যিক চহৰ বুলি কোৱা হয়, হাৰ্ট অফ আছাম বুলিও কোৱা হয়, লৱাৰ আছাম বুলি কোৱা হয়। তো এনেকুৱা এখন চিটিত যিহেতু অলৰেডি আপোনাৰ FRU আছে আৰু তাত যদি সৰ্পদংশনৰ ফলত কোনোবাই মৃত্যুমুখত পৰিব লাগে সেই অঞ্চলৰ লোক, তেতিয়াহ'লে এয়া বৰ দুখৰ বিষয়। গতিকে মই প্ৰত্যেককে অনুৰোধ কৰিম, জিলা প্ৰশাসনকো অনুৰোধ কৰিম, ৰাজ্যিক চিকিৎসা বিভাগকো মই অনুৰোধ কৰিম, ইয়াতে যাতে এজন ভাল তেনেকুৱা সৰ্প বিশেষজ্ঞ হিচাপে যাতে কোনো তেনেকুৱা ডক্তৰ নিয়োগ কৰে।